গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰণ সাহিত্য মঞ্চৰ উদ্যোগত ৩৯খনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। উত্তৰণ সাহিত্য মঞ্চ অসমৰ উদ্যোগত আৰু মণিকাঞ্চন প্ৰকাশনৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত ৩৯খন গ্ৰন্থ উন্মোচন হয়। এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ দিন। আজিৰ দিনটোত আমি ২৬জন বিশিষ্ট লেখক, নতুন লেখক, তেওঁলোকৰ লেখনিসমূহ আমি তেওঁলোকৰ সপোনবোৰ আমি পূৰ্ণতা দিলোঁ বুলি ভাবিছোঁ তেওঁলোকৰ মতে। আৰু ইমান সুন্দৰ এটা অনুষ্ঠান, গুৰুগম্ভীৰ অনুষ্ঠান, ইয়াতে সংবাদ মাধ্যমৰ বন্ধুসকলে আহি পেলাই আমাক সহায় সহযোগ কৰাৰ বাবে তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ ২৬জন লেখকৰ গল্প পুথি, অনুগল্প পুথি, উপন্যাস, কবিতা পুথি এনেকৈ ৩৯খন গ্ৰন্থ উন্মোচন হয়। আৰু আমাৰ কাৰণে এইটো প্ৰথম খোজ। আমাৰ উত্তৰণ সাহিত্য মঞ্চ ১.৫ বছৰীয়া এটা চালুকীয়া অনুষ্ঠান। এই সময়খিনিত আমি কিছুমান কাম কৰিবলৈ বিচাৰিছোঁ। আমি কিছুমান সৰু সৰুকৈ কিবা আগবাঢ়িছোঁ। প্ৰথম খোজ আমি দিছোঁ, এইটো আমাৰ প্ৰথম খোজ। পৰৱৰ্তী সময়ত আমি আৰু কিবাকিবি পৰিকল্পনা কৰিছোঁ, সেইখিনি সময়ে সময়ে আপোনালোকৰ যোগেদি জনাবলৈ বিচাৰিম। আজি এই সুন্দৰ অনুষ্ঠানটোত আপোনালোকে আমাৰ এই সৌভাগ্যপূৰ্ণ সময়খিনিত আপোনালোকে আমাৰ সহযোগ কৰাৰ বাবে আপোনালোকলৈ কৃতজ্ঞ আমি। আমাৰ এই অনুষ্ঠানটোত আজি ৩৯খন গ্ৰন্থ উন্মোচন হ'ল। আৰু এই উন্মোচন হোৱা গ্ৰন্থসমূহৰ লেখকসকলে নতুন লেখক, তেওঁলোকক আমি আমাৰ মঞ্চৰ যোগেদি আগুৱাই আনিবলৈ বিচাৰিছোঁ। উত্তৰণ সাহিত্য মঞ্চ ২০১৯ চনৰ ৩ জুন তাৰিখে জন্মগ্ৰহণ কৰিছিল। আৰু খুব ক্ষিপ্ৰভাৱে, মানে হঠাৎ লোৱা সিদ্ধান্ত বুলি ক'ব লাগিব, লৈ পেলাই যে আমি এনেকৈ সংঘবদ্ধ হৈ পেলাই এতিয়া ৬০০০ সদস্যৰে প্ৰায় ৬০০০ সদস্যৰে আমাৰ এটা বৃহৎ পৰিয়াল। আৰু প্ৰতিজন আমাৰ সতীৰ্থই ইমান সুন্দৰভাৱে তেওঁলোকে কামবোৰ সুকলমে আগবঢ়াই লৈ গৈ আছে। সঁচাকৈ মই আজি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু মোৰ লগত মোৰ এজন সহযোগী, দুগৰাকী সহযোগী আছে, তেওঁলোককো মই এতিয়া মোৰ কাষত বিচাৰিম। ডক্টৰ নৱকান্ত শৰ্মা মোৰ সহযোগী, আৰু লীলাৱতী ডেকা বৰুৱা বাইদেউ তেখেতো আছে। মই এই সম্পৰ্কে ডক্টৰ নৱকান্ত শৰ্মাকো অকণমান ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ এইটো সোণালী দিন। আমি সকলোলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু উত্তৰণ সাহিত্য মঞ্চ আৰু মণিকাঞ্চন প্ৰকাশৰ সহযোগত আজিৰ যি অনুষ্ঠান সফলভাৱে উদযাপিত হ'ল। আৰু ইয়াত সুধী সমাজৰ লগতে অসমৰ সংবাদ জগতৰ বিভিন্ন বন্ধুৱে আমাৰ প্ৰতি যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে আমি তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ যে আগন্তুক দিনত উত্তৰণ সাহিত্য মঞ্চ আজি এটা ১.৫ বছৰীয়া শিশুৰ নিচিনা আমি আগন্তুক দিনত ৩৯খনতকৈও আমি অধিক গ্ৰন্থ প্ৰকাশৰ কাৰণে ব্যৱস্থা কৰিম। আৰু আগন্তুক আমি সময়ত ৩মহীয়া এখন আলোচনী প্ৰকাশৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই ক্ষেত্ৰত আমি ঘোষণা কৰিছোঁ ইতিমধ্যে আজি। এই ক্ষেত্ৰত আমি সকলো সাহিত্য প্ৰেমীৰ, সকলো শুভাকাংক্ষীৰ সহায় সহযোগিতা আৰু সংবাদ মাধ্যমৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অসমীয়া ভাষা জননীৰ উন্নতিৰ ক্ষেত্ৰত, উত্তৰণৰ ক্ষেত্ৰত আজিৰ এই পদক্ষেপে কিঞ্চিত পৰিমাণে হ'লেও অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। লগতে এচাম নতুন লেখক সৃষ্টি কৰি আজিৰ যুগতো প্ৰিণ্ট মিডিয়াৰ যি ব্যৱস্থা বা ছপাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাক মজবুত কৰাৰ ক্ষেত্ৰত আজিৰ এই গ্ৰন্থ প্ৰকাশৰ দিনটোৱে, আজিৰ এই ব্যৱস্থাই কিঞ্চিত পৰিমাণে হ'লেও আগবঢ়াই নিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আগন্তুক দিনত ইয়াতকৈ অধিক ক্ষিপ্ৰতাৰে, সবলতাৰে আমি আগুৱাই যাম। ধন্যবাদ। মই আমাৰ সাহিত্য উত্তৰণ মঞ্চৰ মুখ্য প্ৰকাশিকা বিনীতা গগৈ বাইদেউ আৰু আমাৰ ডক্টৰ নৱকান্ত শৰ্মা ডাঙৰীয়ালৈ বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ অসুপৰ্থ চেষ্টা আৰু ত্যাগ আৰু কষ্টৰ বিনিময়তে আজি আমাৰ মঞ্চ যিখন উদ্বোধনী সভা সফল হ'ল। তেখেতলোকলৈ ধন্যবাদ জনাই আমাৰ মঞ্চৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। ইমান ধুনীয়া মুহূৰ্তত এটা সুন্দৰ সময় পাৰ কৰা হ'ল। বহুত দূৰ দূৰৰ পৰা আমাৰ যিবিলাক সতীৰ্থ ইয়াত যোগদান কৰিলে, সকলোৱে আমি সফল হ'লোঁ। তাৰ বাবে অকল আমি বিনীতা গগৈ বা সতীৰ্থসকলকে ধন্যবাদ দিলোঁ। বা আমাৰ নৱকান্ত শৰ্মাক খুব ধুনীয়াকৈ চলাই দিছে মুখক হিচাপে, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যিটো আমাৰ আঁচনি লৈছে তাক মই দুনাই বাৰ কৰি নাথাকোঁ, তেওঁলোকে কৈছে। গতিকে সেইমতে আমাৰ সতীৰ্থবিলাকে যাতে সতীৰ্থসকলে আমাৰ যা যোগাৰ বা গোটেইখিনি কৰি থাকি আমাৰ লগত সহযোগ আগবঢ়ালে আমি নথৈ আনন্দিত হ'ম। তাৰোপৰি মিডিয়াসকলৰ
অতিকৈ আমি আনন্দিত তেওঁলোকৰ যিটো ধৰণে কৰিছে সুচাৰুৰূপে পৰিচালনা কৰিছে কাভাৰ কৰিছে তাৰ বাবে ধন্যবাদ মোক ক'বলগীয়া মই উত্তৰ সাহিত্য মঞ্চত মা এগৰাকী নিয়মীয়া লেখিকা লগতে ময়ো জড়িত উত্তৰ সাহিত্য মঞ্চৰ লগতে মোৰ মাৰ আজি এখন কবিতাৰ কিতাপ অনুভৱ মোৰ মনৰ প্ৰকাশ পাইছে উন্মোচন হৈছে আৰু তাকে মা শাৰীৰিক অসুস্থতাৰ বাবে আহিব নোৱাৰিলে আৰু তেওঁৰ হৈ প্ৰতিনিধিত্ব কৰি মই আহিলোঁ আৰু ইয়াত আহি সঁচাকৈয়ে বহুত ভাল লাগিল আৰু সকলোকে লগ পাই বিশিষ্ট লিখক লেখিকাসকলৰ লগতে ইয়াত উপস্থিত অতিথিবৃন্দকো লগ পালোঁ লগতে সংবাদ মাধ্যমসমূহ কৰ্মকৰ্তাও লগ পালোঁ ভাল লাগিলে এই অনুভৱ সদায় জীপাল হৈ ৰ'ব মনত আৰু মোৰ ইয়াকে কৈ লিখা মেলা কৰিছিলোঁ মাজতে শাৰীৰিক ব্যস্ততাৰ কাৰণে অলপ দিন বাদ কৰিছিল কিন্তু শেহতীয়াকৈ ফেচবুক গোটৰ লগত জড়িত হৈ উত্তৰ সাহিত্য মঞ্চ শিক্ষা বাইদেউ শিক্ষা প্ৰেৰণা পাই পুনৰ আকৌ মানে হাতত মনটো ধৰি ল'লোঁ সেই বাইদেউ কাৰণে আজি মোক কাব্য গ্ৰন্থ অনুষ্ঠিত হ'ল মই বহুত সুখী হৈছোঁ বিন্দা বাইদেউলৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ গোটৰ সকলো ভাষাভাষী অতিথিলৈ মই আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ আৰু কি ক'ম নৱবৰ্ষ অসমবাসীৰ নৱবৰ্ষৰ কবিতা পুথিখনৰ নাম বিজয়ৰ অনুসৰি মই এখন পুথি লিখি উলিয়াইছোঁ তাকে অমিতা বাইদেউৰ সহায় সহযোগ উৎসাহ যি পালোঁ সেই প্ৰেৰণাৰে মই কিতাপখন প্ৰস্তুত কৰিবলৈ সাজু হ'লোঁ অমিতা বাইদেউলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰণ মঞ্চ আৰু উত্তৰ কামনা কৰি নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোকে এই মঞ্চলৈ অহা সকলো কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদেৰে মই লাগি গৈছোঁ উত্তৰণ সাহিত্য মঞ্চ আৰু মণিকাঞ্চন প্ৰকাশনৰ সংযোগত মোৰ আজি প্ৰথমখন গ্ৰন্থৰ কুহেলিকা মুখ্য প্ৰকাশিকা উত্তৰণ সাহিত্য গোটৰ বিনীতা বাইদেউৰ সহযোগত আজি সম্ভৱ হ'বলৈ হৈছে যিটো মই কেতিয়াও কল্পনা কৰা নাছিলোঁ মই কিছুমান সৰুৰে পৰা কবিতা লিখি আহিছোঁ কিন্তু মই সেইবিলাক তেনেকৈয়ে সাঁচি থৈছিলোঁ কিন্তু ভবা নাছিলোঁ কেতিয়াও এনেদৰে আহি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথমবাৰৰ বাবে এনেকৈ অনুষ্ঠিত হ'ম বুলি সেইকাৰণে বহুত বহুত ধন্যবাদ ছ'চিয়েল মিডিয়াৰ সাহিত্য গোট উত্তৰণ সাহিত্য মঞ্চ আৰু লগতে সতীৰ্থসকল সকলোকে যি অনুপ্ৰেৰণা দি আহিছে তাৰ সকলোকে মই এই শুভ দিনত আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত দিনবিলাক সকলোৱে যাতে শুভ হওক আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ এই সৰু অনুভৱখন ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ আজি গুৱাহাটী প্ৰেছ ক্লাবত উত্তৰণ সাহিত্য মঞ্চৰ উদ্যোগত 39খন গ্ৰন্থ উন্মোচন হৈছে আৰু এই গ্ৰন্থ উন্মোচনৰ বাবে প্ৰথমে ধন্যবাদ জনাব লাগিব উত্তৰণ সাহিত্য মঞ্চৰ প্ৰকাশিকা বিনীতা গগৈ বাইদেউক লগতে মণিকাঞ্চন প্ৰকাশনক আমি ধন্যবাদ জনাব লাগিব আজি এই অনুষ্ঠানত মোৰ প্ৰথমখন উপন্যাস মিছ মাধু উন্মোচন হৈছে তাৰ বাবে মই বহুত সুখী সৰুৰ পৰাই মই সাহিত্য চৰ্চা কৰি আহিছিলোঁ আৰু সৰুৰ পৰাই এটা মোৰ আশা আছিলে যে মই ভৱিষ্যতে লিখা ভাষা দিশত আগবাঢ়ি যাম সেই প্ৰথম চেষ্টা মিছ মাধুৰী আৰু পৰৱৰ্তী সময়ত মোৰ আৰু ভালেকেইখন উপন্যাস মই লিখি আছোঁ ৰং জীৱনৰ ঘৰ সংসাৰ সেন্দুৰ আৰু দুখনমানৰ পৰিকল্পনা কৰি থৈছোঁ নতুন বছৰ লিখাৰ পৰিকল্পনা আছে আৰু উত্তৰ সাহিত্য মঞ্চৰ উত্তৰটো কামনা কৰিছোঁ লগতে এ বি নিউজক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু সমূহ অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ হিয়াৰ পৰা উল্লেখ জনালে ধন্যবাদ আজি উত্তৰণ সাহিত্য মঞ্চই যিটো প্ৰচেষ্টা হাতত লৈছে সঁচাকৈ শলাগ ল'বলগীয়া বিশেষকৈ উত্তৰণ সাহিত্য মঞ্চৰ সভাপতি বিনীতা গগৈ তেওঁৰ মনৰ স্পৃহা তেওঁৰ যিটো কৰ্মোদ্যম মই প্ৰশংসা কৰিছোঁ আৰু এই মঞ্চটো আগলৈ আকৌ উন্নত হওক আগলৈ গতি কৰক আমি তেওঁলোকৰ আছোঁ সদায় থাকিম আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে এই অনুষ্ঠানটো গোটেই অসমতে মই সৰ্বভাৰতে বিয়পি পৰে সকলো উদ্যোক্তা আৰু ইয়াৰ লগত জড়িত সকলো কবি সাহিত্যকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপিছোঁ নাম শ্ৰীমান মনোজ বুঢ়াগোহাঁই ঘৰ বকতা নেমুগুৰি পুনিগল গোহাঁইগাঁও ভবা নাছিলোঁ মই এখন কিতাপ উলিয়াম বুলি আমি আচলতে বকৰাণীত পঢ়ি থকা এটা সাধাৰণ বালিমাহীয়ে আমাৰ বাইদেৱে তুলি আনিলে মোক তুলি আনি কাষলৈ চাবলৈ সুবিধা কৰি দিলে তাৰ বাবে বাইদেউক মই ধন্যবাদ দিছোঁ মোৰ কবিতা পুথিখনৰ নাম হ'ল প্ৰীতি ছায়া তাত আপোনাৰ আহোম যুগৰ আৰু প্ৰেমৰ এই আটাইকেইটা বস্তু সমিলমিলেৰে কবিতা লিখা হৈছে পঢ়ুৱৈ সমাজক মই এটাই অনুৰোধ কৰিম তেখেতলোকে পঢ়ি চাব
আহোম বুৰঞ্জীৰ 4টা কথা তাত উল্লেখ আছে, বুজি পাব। মই ইয়াকে কৈ আগন্তুক নতুন বৰ্ষৰ বাবে সকলোকে হাৰ্দিক কামনা জনালোঁ। মোৰ মাতৃভাষা বড়ো, তথাপি মই অসমীয়াত কাব্যলয়সকলক কৰাৰ কাৰণে কবিতা পুথি আজি প্ৰথমবাৰ মই উন্মোচন কৰিছোঁ। আৰু মোৰ উত্তৰণ সাহিত্য মঞ্চ অসমৰ পৰা আমাৰ মুখ্য প্ৰকাশক বিনীতা গগৈৰ যোগেদি যিহেতু আমি 39খন কিতাপ আমাৰ উন্মোচন হ'ল, তাত নথৈ আনন্দিত পাইছোঁ। মই বড়ো হৈও অসমীয়া চেষ্টা কৰি এখন কবিতা পুথি মই আজি উন্মোচন কৰিলে। সেই কিতাপখনৰ নাম, মোৰ কিতাপখনৰ নাম হ'ল, কবিতা পুথিখনৰ নাম হ'ল যুগান্ত কল্পনাৰ স্মৃতি। মই আশা কৰোঁ যে উত্তৰণ মঞ্চৰ পটৰ যোগেদি আমি কবি সমাজে যাতে আগবাঢ়ি অসমীয়া ভাষাৰ সাহিত্য সমাজত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে শুভ কামনা কৰি মই নৱবৰ্ষত 2021 চনৰ অহা বছৰৰ সকলো ৰাইজৰ কাৰণে মংগল সুসময় হওক বুলি মই আশা কৰি মই আজি কবিতা পুথি সকলো যিহেতু উন্মোচকসকলে কৰিলে তেওঁলোকক মই ধন্যবাদ জনালোঁ। ফাৰাণী শৰ্মা, মোৰ ঘৰ কামৰূপ জিলাৰ হেকৰা গাঁৱত, আৰু মই ক্লাছ 9ৰ পৰাই কবিতা লিখি আহিছোঁ। ক্লাছ 9ৰ পৰাই কবিতা গল্প অলপকৈ লিখি আহিছোঁ, আৰু কিন্তু কেতিয়াও ভাবা নাছিলোঁ মোৰ যে কিতাপ এখন ওলাব। আৰু এতিয়া মই মই আজি 3খন কবিতা পুথি উত্তৰণ সাহিত্য মঞ্চৰ উদ্যোগত আৰু মণিকাঞ্চন প্ৰকাশনৰ সহযোগত আৰু আনন্দ প্ৰকাশনৰ সহযোগত মই 3খনকৈ কবিতা পুথি আজি উন্মোচন কৰিছোঁ। মই বহুত সুখী হৈছোঁ। আৰু এই উত্তৰণ সাহিত্য মঞ্চৰ যোগেদি মোক মাননীয় বিনীতা গগৈ বাইদেৱে তেওঁ অসীম কষ্ট আৰু ত্যাগৰ সহায়ত আমাক আজি সকলোকে কবিসকলক আজি 39খনকৈ গ্ৰন্থ উন্মোচনৰ তেওঁ ৰাস্তা এটা দিলে আৰু আমাক। গতিকে বহুত ভাল লাগিল। উত্তৰণ সাহিত্য মঞ্চ আমাৰ সকলোৰে সহযোগী হৈ থাকক আৰু সকলোৰে আমাৰ উন্নতিৰ বাট কটীয়া হওক, আৰু যিহেতু অসমীয়া ভাষা জননীৰ জয়। আৰু আপোনালোকৰ সকলোলৈ, আমাৰ সকলো সংবাদসেৱীলৈ আৰু সাহিত্যপ্ৰেমীলৈ মই নৱবৰ্ষৰ ওলগ জনাইছোঁ। ধন্যবাদ। আজি উত্তৰণ সাহিত্য মঞ্চত যিটা কাব্য আন্দোলনৰ সৃষ্টি 39খন গ্ৰন্থৰ উন্মোচন, এয়া অসমীয়া সাহিত্য জগতৰ কাব্য আন্দোলন বুলি ভাবিছোঁ। আমি উত্তৰণ সাহিত্য মঞ্চৰ মুখ্য প্ৰকাশিকা বিনীতা গগৈ বাইদেউক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মণিকাঞ্চন প্ৰকাশককো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ কবিতা পুথিখনৰ নাম আজি উন্মোচিত হোৱা হৃদয়ৰ পৰা হৃদয়লৈ। তাত মই এটা বাৰ্তা দিব খুজিছোঁ যে মানুহ বৰ্তমান সমাজত যান্ত্ৰিক হৈ পৰিছে। মানুহে হৃদয়ৰ অনুভৱ এইবোৰ একদম কি হৈছে, শিলৰ দৰে হৈ পৰিছে। আমি তাৰ মানৱীয় গুণ নাইকিয়া হৈছে। যাতে মোৰ হৃদয়ৰ পৰা হৃদয়লৈ কবিতা পুথিখনে মানৱ সমাজলৈ এটা বাৰ্তা কঢ়িয়াই নিয়ে, তাৰ আশাৰে মোৰ সৰু ল'ৰালিকালৰ পৰা কাব্য চৰ্চা কৰা বাস্তৱৰ মুখ দেখিছোঁ উত্তৰণ সাহিত্য মঞ্চৰ দ্বাৰা। বিশেষ নকওঁ, এই 2020 চনৰ যিটো আমনিদায়ক দিন, সেই দিনখিনি যাতে নতুন বছৰটোৱে নাশ কৰিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু উত্তৰণ সাহিত্য মঞ্চৰ সংবাদসেৱী সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। ঘৰ ধেমাজিত। আজি আমাৰ সাহিত্য উত্তৰণ মঞ্চৰ উদ্যোগত আৰু মণিকাঞ্চন প্ৰকাশকৰ সহযোগত আমাৰ যি গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচন হ'ল, তাৰ গুৰি ধৰোঁতা আমাৰ উত্তৰণ মঞ্চৰ মুখ্য প্ৰকাশিকা বিনীতা গগৈ বাইদেউলৈ মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। তেখেতৰ আগ্ৰহ আৰু প্ৰেৰণাৰ কাৰণে যদিও মনে মনে কেতিয়াবা সাহিত্য চৰ্চা কৰিছিলোঁ যদিও, কিন্তু তেখেতৰ যিটো আগ্ৰহ, প্ৰেৰণা, উৎসাহ, প্ৰতি মুহূৰ্ততে তেখেতে কয় লিখক বা লিখক, আপোনালোকে লিখক, ৰৈ নাথাকিব। তেনেকৈ লিখি এটা সময়ত মোৰ অনুভৱবোৰ গোটাই থৈ ছপাৰ আখৰত প্ৰকাশ কৰিবলৈ মই সাহস গোটালোঁ। তেনেকৈ মোৰ প্ৰথম কবিতা পুথি হৃদয়ৰ সেউজীয়া অনুভৱ আজি উন্মোচন কৰিলে। গতিকে
মই তেখেতলৈ আৰু আমাৰ সকলো সতীৰ্থলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনবিলাকত আমাৰ সকলো মানুহে এটা জাতিৰ সাহিত্য সংস্কৃতি জাতি এটাৰ পৰিচয় যিহেতু দাঙি ধৰে, গতিকে সকলোৱে আমাৰ সাহিত্যপ্ৰেমী ৰাইজসকলে আমাৰ গ্ৰন্থখন বা আমাৰ কবিতা পুথিবিলাক আদৰেৰে লওক। নতুন বছৰটো আমাৰ অসমবাসী সকলোৰ কাৰণে সুখৰ হওক, সমৃদ্ধিৰ হওক আৰু আমাৰ উন্নয়নৰ পথলৈ আগুৱাই যাওক। আৰু কাব্য চৰ্চা হওক, গ্ৰন্থ চৰ্চা হওক আৰু পঢ়ুৱৈৰ সংখ্যা বাঢ়ক। পঢ়ুৱৈৰ সংখ্যা বাঢ়িলেহে আমাৰ সকলো লিখক বা লেখিকাসকলে উৎসাহ পাব। পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি হ'লে আমাৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ কাৰণে আমাৰ যিটো বাৰ্তা কঢ়িয়াই আনিব। গতিকে সকলোলৈ মই ধন্যবাদ জনাই সকলোলৈ মই নৱবৰ্ষৰ শুভকামনা আৰু শুভেচ্ছা জনাইছোঁ। আগন্তুক ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা আৰু শুভকামনা জনালোঁ, যাতে ভৱিষ্যতে দিনখিনি সকলোৰে সুন্দৰ হয়। আৰু আজি উত্তৰ সাহিত্য মঞ্চৰ মণিকাঞ্চন প্ৰকাশনৰ সহযোগত মোৰ এখন প্ৰথম কাব্যপুথি সপোনৰ বাটচৰা আজি মই প্ৰকাশ কৰিছোঁ। ইয়াৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ উত্তৰ সাহিত্য মঞ্চৰ বিশিষ্ট বিষয়ববীয়া বিনীতা গগৈ বাইদেউ। তেখেতৰ সাহস আৰু প্ৰেৰণাৰ ফলতেই আজি মোৰ এইখিনি সম্ভৱ হৈছে। আৰু আজিৰ দিনটো 39খন কাব্য গ্ৰন্থ প্ৰকাশ হৈছে। এইটো এটা শুভ সংবাদ, যাতে আমি এইটো বুজিব পাৰিছোঁ যে গ্ৰন্থ জগতত কিতাপ পঢ়া মানুহ আছে, কিতাপ লিখা মানুহ আছে। আৰু এই কিতাপ পঢ়া মানুহ আৰু লিখা মানুহে আমাৰ সমাজখন, সাহিত্য জগতখন উন্নতিৰ দিশলৈ আগুৱাই লৈ যাব। এইটোৱে মই বক্তব্য সামৰণি মাৰিলোঁ। আগৰ পৰাই মোৰ নিজৰ চেষ্টা অব্যাহত ৰাখিছিলোঁ। কবিতাৰ পৰা ধৰি পেলাই গল্প, উপন্যাসৰ সকলোবিলাক চৰ্চা কৰি আহিছিলোঁ। গতিকে এইখন মোৰ দ্বিতীয় এখন কাব্যগ্ৰন্থ, জোনাক বিচাৰি, এমুঠি জোনাক বিচাৰি। গতিকে এইখন মোৰ দ্বিতীয়খন গ্ৰন্থ। গতিকে মই সমূহ ৰাইজক বা কাব্যপ্ৰেমী সকলক কবিতাৰ লগত জড়িত হৈ কবিতাৰ ভাষা বুজি, কবিতাৰ সাৰমৰ্মখিনি বুজিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু এই নৱবৰ্ষৰ আগন্তুক নৱবৰ্ষৰ কাৰণে অসমবাসীৰ সকলো বিষয়ত সকলো ৰাইজক ওলগ জনালোঁ। ধন্যবাদ। পাঠকৰ মাজত এটাই ক'ব বিচাৰিছোঁ যে বিভিন্ন সময়ত বিভিন্ন আপোনাৰ এই সামাজিক মাধ্যমসমূহৰ ওপৰত ঋণাত্মক আলোচনা এটা হোৱা দেখা প্ৰায়ে আমি শুনি থাকোঁ। কিন্তু এই যে সামাজিক মাধ্যমসমূহৰ এটা ধনাত্মক দিশো আছে, তাৰ এক জ্বলন্ত প্ৰমাণ হ'ল আজি এই গ্ৰন্থ উন্মোচন সভাখন। আমাৰ দৰে বহুত লেখকে এনেকুৱা মাধ্যমৰ মাজেৰে আজি ৰাইজৰ ওচৰত চিনাকি হৈছোঁ। আৰু পঢ়ুৱৈ সমাজক আপুনি কি বাৰ্তা দিব? এটা ক'ম যে তেওঁলোকে যদি আজি আমাৰ এই গ্ৰন্থসমূহ আদৰি লয়, তেনেহ'লে ভাবি আমাৰ দৰে বহুত লেখক সমাজৰ মাজলৈ ওলাই আহিব। মই আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। মই প্ৰশান্ত গগৈ, বৃত্তিত মই এজন বিষয় শিক্ষক। মই পঢ়া অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছোঁ। মই ডিব্ৰুগড় জিলা নবীন লেখক লেখিকা আৰু শিল্পী সমিতিৰ এসময়ৰ সম্পাদকৰ দায়িত্ব আছিলোঁ। আজি মোৰ 3খন কিতাপ উন্মোচন কৰা হৈছে। তাৰে 2খন কবিতা পুথি, এখনৰ নাম হৈছে বৰশী বোৱা ছোৱালী আৰু আনখন শামুক ভঙা চৰাই, আৰু এখন গল্পপুথিখনৰ নাম হৈছে মকৰা। আপুনি কেতিয়াৰ পৰা কাব্য সাহিত্য চৰ্চা কৰিছিল? মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, প্ৰায় 2 দশক আগৰ মানৰ পৰাই মই সাহিত্য চৰ্চা কৰি আছোঁ। মোৰ সাহিত্য চৰ্চাৰ লগে লগে সমাজৰ প্ৰতি যি দায়বদ্ধতা আৰু দুৰ্বল নিষ্পৃহৰ প্ৰতি যি সমবেদনা, মোৰ কবিতাৰ মাজেৰে মই এইখিনি প্ৰকাশ কৰোঁ। মোৰ গল্পৰ মাজেদি সমাজৰ অৱহেলিত লোকৰ চিত্ৰ মই অংকন কৰিবলৈ চেষ্টা কৰোঁ। হয়, আপুনি পঢ়ুৱৈ সমাজলৈ কি বাৰ্তা দিব বিচাৰিব? আচলতে আমাৰ সাহিত্যৰ মূল উদ্দেশ্য হোৱা উচিত
চিৰন্তন মানৱীয় অনুভূতিবোৰ সাহিত্যৰ মাজেৰে প্ৰকাশ হোৱা আৰু পঢ়ুৱৈসকলে সদায় এই সাহিত্য কাৰ্যক আদৰি লৈ লিখকসকলক উৎসাহিত কৰাটো মই কামনা কৰোঁ। হয়, নৱকান্ত শৰ্মা। মই আজিৰ এই অনুষ্ঠানত উপস্থিত থকা যি গ্ৰন্থ উন্মোচনী সভাত ইতিমধ্যে 39খন গ্ৰন্থ উন্মোচিত হৈছে। মই সকলো লেখকলৈ, সকলো শুভাকাংক্ষীলৈ, সকলো সাহিত্যপ্ৰেমীলৈ আৰু সংবাদ জগতৰ সমূহ বন্ধুলৈ, বান্ধৱীলৈ আমি আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে আগন্তুক নৱবৰ্ষৰ বাবে সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি আশা কৰিছোঁ যে আজিৰ এই ইণ্টাৰনেটৰ যুগতো গ্ৰন্থ প্ৰকাশৰ দৰে যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ বিশেষ প্ৰাসংগিকতা আছে। ছপা মাধ্যমৰ এতিয়াও প্ৰাসংগিকতা আছে। গতিকে আমাৰ লেখকসকলৰ অমূল্য সৃষ্টিক আমি সদায় এটা যুগমীয়া ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেয়ে উত্তৰণ সাহিত্য মঞ্চ অসম আৰু মাজুলীৰ মণিকাঞ্চন প্ৰকাশন গোষ্ঠীৰ সহযোগত আমি লেখকসকলৰ মাজৰ পৰা বাছি বাছি প্ৰায় 39খন গ্ৰন্থ আজি একেলগে আমি প্ৰকাশ কৰিলোঁ। এয়া আমাৰ বাবে অতি গৌৰৱৰ কথা, আনন্দৰ কথা আৰু আমি ভাবিছোঁ যে অসমীয়া ভাষা সাহিত্যৰ বেদীত এয়া আমাৰ এটা কিঞ্চিত অৱদান আৰু আমি আগলৈও এনেকুৱা কাৰ্যসূচী লৈ যাম বুলি আমি ইতিমধ্যে ফোন কৰিছোঁ। আমি আশা কৰিছোঁ অসমৰ ৰাইজে আমাৰ এই প্ৰচেষ্টাক সদায় আঁকোৱালি ল'ব। যিহেতু আপুনি গ্ৰন্থখন লিখোঁতে কেতিয়াৰ পৰা চৰ্চা কৰিছিল? মই প্ৰশাসক হিচাপে আছোঁ। আমি প্ৰশাসকসকলৰ গ্ৰন্থ ইয়াতে নাই। যিসকল নতুন লেখক আমি তেওঁলোককহে আগবঢ়াই দিবলৈ খুজিছোঁ। হয়, যিটো মঞ্চ, এই মঞ্চৰ এক কিতাপ বা গ্ৰন্থ উন্মোচনৰ যি এক বিপ্লৱ, প্ৰায় ইয়াত 39খন কিতাপ আজি উন্মোচন হৈছে আৰু ইয়াত মোৰ নিজৰ 2খন কিতাপ উন্মোচন হৈছে, সাগৰ সংগমত আৰু বাংলা কবিতা সংকলন। গতিকে আজিৰ এই অনুষ্ঠানত আমি অতি উৎসাহিত লেখক হিচাপে, লগতে এই যি উত্তৰণ মঞ্চ, এই মঞ্চই যি ধৰণে নতুন প্ৰজন্মৰ লেখকসকলক উৎসাহ উদ্দীপনা দিলে, ইয়াৰ ফলত নিশ্চয় কিতাপৰ এক জাগৰণ আৰম্ভ হ'ব আৰু এই জাগৰণে হয়তো পৰৱৰ্তী সময়ত আমাৰ ভাষা সাহিত্যৰ ক্ষেত্ৰত এক নতুন সূচনাৰ দিশ সৃষ্টি কৰিব। আৰু আমাৰ লগত যিহেতু বিশেষভাৱে জড়িত বিনীতা গগৈ, তেওঁ উত্তৰণ মঞ্চৰ প্ৰতিষ্ঠাপক আৰু তেওঁ নিশ্চয় এই বিষয়ে কিছু কথা অৱগত কৰিব। নমস্কাৰ, উত্তৰণ সাহিত্য মঞ্চৰ মই প্ৰতিষ্ঠাপক মুখ্য প্ৰশাসক, মোৰ নাম বিনীতা গগৈ। আজি আমি ইয়াত 39খন গ্ৰন্থ উন্মোচন কৰিছোঁ উত্তৰণ সাহিত্য মঞ্চৰ সহযোগত আৰু মণিকাঞ্চন প্ৰকাশনে আমাক ইয়াত সহযোগ কৰিছে আমাৰ উদ্যোগত। গতিকে আমি আজি এই সুন্দৰ মুহূৰ্তটোত মাজুলী মণিকাঞ্চন প্ৰকাশনকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে অতি কম খৰচত আমাৰ যিসকল উদীয়মান লেখক আছে তেওঁলোকৰ লিখাসমূহ সুন্দৰভাৱে সমাজলৈ আগবঢ়াই দিছে। কাৰণ এতিয়া আমি জানো যে গ্ৰন্থৰ অৱস্থা কেনেকুৱা এটা অৱস্থা হৈছে। গতিকে সেই সময়ত আমাৰ যিসকল নতুন লেখক তেওঁলোকৰ লেখাবিলাক পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিয়াৰ কাৰণে তেওঁলোকে যি প্ৰচেষ্টা কৰিলে আৰু আমাৰ সহযোগত আমাক তেওঁলোকে সহযোগ কৰিলে, গতিকে তেওঁলোকক আমি বহুত ধন্যবাদ জনাইছোঁ। আমাৰ যিসকল নতুন লেখক তেওঁলোকে উৎসাহিত হৈছে আৰু তেওঁলোকৰ 39খন গ্ৰন্থ আজি আমাৰ মঞ্চত তেওঁলোকে লিখা 39খন গ্ৰন্থ আজি ইয়াত উন্মোচন কৰা হ'ল। আৰু মিডিয়া বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাৰ সতীৰ্থসকলক আগবাঢ়ি যাবলৈ উৎসাহিত কৰাৰ বাবে। ধন্যবাদ। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা উত্তৰণ সাহিত্য মঞ্চ আৰু মণিকাঞ্চন মঞ্চৰ অনুষ্ঠিত হোৱা গ্ৰন্থ অনুষ্ঠানত উপস্থিত হৈ ভাল লাগিল। আজি মই উত্তৰণ মঞ্চৰ এজন সক্ৰিয় সদস্য হিচাপে মই আজি খুব গৌৰৱবোধ কৰিছোঁ আৰু মই লগতে এখন মানৱ জীৱনৰ ৰূপৰেখা বুলি এখন কিতাপ মই সম্পাদিত কৰিছোঁ। এই কিতাপখনৰ লেখক হ'ল মোৰ ভিনদেউ চন্দ্ৰ বৰুৱা। তেখেতৰ অসুখৰ বাবে তেওঁ ইয়াত উপস্থিত থাকিব নোৱাৰিলে, গতিকে তেখেতৰ যিখিনি আমাৰ অনুভৱ, সেই অনুভৱখিনি মই কাব্যিক ৰূপলৈ বিকাশ কৰি মই এই গ্ৰন্থখন আমি প্ৰকাশ কৰাৰ আগবাঢ়িলোঁ। গতিকে আমি সাহিত্য উত্তৰণ মঞ্চৰ মই সৰ্বোচ্চ কামনা কৰিলোঁ। হয়, আপুনি যিহেতু কেতিয়াৰ পৰা আপুনি চৰ্চা কৰিছিলে? মোৰ আজি প্ৰায় 4 বছৰ পাৰ হৈ গৈছে সাহিত্য চৰ্চাত। মই এই 4 বছৰত মই মোৰ এটা সদিচ্ছা লৈ মই কবিতা, গল্প, কিছুমান ধাৰাবাহিক আৰু মই এতিয়া সদ্যহতে কবিতাও প্ৰায় 65টামান কবিতাৰ বিশ্লেষণ কৰিছোঁ। মোৰ নাম অনিল ফুকন, মই চৰাইদেউ জিলাৰ সোণাৰী হয়। এই শুভক্ষণত পঢ়ুৱৈ সমাজলৈ আপুনি কি বাৰ্তা দিব বিচাৰিব? মই এই শুভক্ষণত পঢ়ুৱৈ সমাজলৈ মই ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানে আমাৰ লেখাৰুসকলক সৃষ্টিৰ বাটত
আগবাঢ়ি যাবলৈ সুবিধা দিব, প্ৰেৰণা পাব আৰু তেওঁলোকৰ সৃষ্টি বিভাগে আমাৰ সমাজখনৰ লগতে আমাৰ দেশৰ কাব্যিক জগতৰ এটা সুন্দৰ সুভাষ গঢ়ি তুলিব। হয়, যিহেতু ইংৰাজী নৱবৰ্ষ আহি আছে আগন্তুক 2021 বৰ্ষ এটা শুভেচ্ছা বাৰ্তা ৰাইজক দিব। আচ্ছা, মই নৱবৰ্ষৰ উপহাৰ স্বৰূপে মই এটা কথা ক'ব বিচাৰোঁ যে লিখাৰুসকলে মানে এই কাব্যিক জগতত আগবাঢ়ি যাবলৈ হ'লে সাধনা কৰিব লাগিব। সাধনাৰ অবিহনে কোনো এটা বস্তু সুন্দৰকৈ আমাৰ সমাধিত হ'ব নোৱাৰে বা বিকাশ কৰিব নোৱাৰে। গতিকে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰত সাধনা লৈ কাম কৰি যাওক, আমাৰ অনুভৱৰে অনুভৱ লৈ সৃষ্টি কৰি কাব্যিক জগতখনক মানে সুন্দৰ কৰি নিয়ক, মই তাৰে আশা ৰাখিছোঁ। মনলৈ আহি আছে, আমি খুব সোনকালে আমি 3মহীয়া এখন আলোচনীৰ কামত হাত দিম। আমাৰ মঞ্চৰ পৰা আমি কৰিম বুলি ভাবিছোঁ আৰু এই সম্পৰ্কে অলপ আগতে মোক মাজুলীৰ পৰা তেওঁলোকে লাইভ চাই আছে, দেখি আছে, সংবাদ মাধ্যমৰ বন্ধুসকলে দিছে। গতিকে তেওঁলোকে মোক ফোন কৰি জনাইছে যে আমাৰ লগত তেওঁলোকে কাম কৰিবলৈ বিশেষভাৱে আগ্ৰহী আৰু তেওঁলোকে আমাক এই ক্ষেত্ৰত সহায় কৰিব। গতিকে তেওঁলোকলৈও আমি ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমাৰ এই সুন্দৰ অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু শ্ৰদ্ধাৰ সতীৰ্থ যিসকল লেখকে আমাৰ মঞ্চখন গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ, গুৱাহাটী।